নমস্কাৰ। মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীৰ বাবে আজি লৈছোঁ গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে 15,000 টকাৰ পৰা 30,000 টকা লাভ কৰিব। কোনে কেনেকৈ লাভ কৰিব, কেনেকৈ আবেদন কৰিব, কি লাগিব, সবিশেষ তথ্য জনাই দিম আপোনালোকক এইটো খবৰৰ জৰিয়তে। আপোনালোকে এটা ভুল কৰিলে লাভ নকৰিব টকা। ইয়াৰ আগত মই আপোনালোকক এটা ভিডিঅ' দিছোঁ, এইটো ভিডিঅ' শুনি লওক, শেষত মই আপোনালোকক জনাই দি আছোঁ। দুখীয়া ল'ৰা ছোৱালীয়ে পইচাৰ অভাৱত নাৰ্ছো পঢ়িব নোৱাৰে, BEdও পঢ়িব নোৱাৰে। আমি নিযুত মইনা নিযুত বাবু দিছো, কিন্তু ইমানতো খৰচ নোলায়। সেইকাৰণে এইবাৰ চৰকাৰে এটা সিদ্ধান্ত লৈছে যে ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে দিব নালাগে, পুৰা খৰচ মামাই দিব। পুৰা খৰচ মামাই দিব আৰু আপোনালোকে ল'ৰা ছোৱালীৰ শিক্ষাৰ দায়িত্ব মামাৰ ওপৰত এৰি দিব পাৰে। আপোনালোকে কোনো চিন্তা কৰিব নালাগে। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। এটা কথা হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গমেই পাইছা যে তোমালোকক দুটা গুৰুত্বপূৰ্ণ আঁচনি দিয়া হ'ব। প্ৰথম আঁচনি হৈছে ছোৱালীৰ বাবে মইনা আঁচনি আৰু দ্বিতীয় আঁচনি হৈছে ল'ৰাৰ বাবে বাবু আঁচনি। এই দুটা আঁচনিৰ বাহিৰে দিয়া হ'ব 15,000 টকাৰ পৰা 30,000 টকা। ছাত্ৰ ছাত্ৰীয়ে এটা ভুল কৰিলে লাভ নকৰিব 15,000 টকাৰ পৰা 30,000 টকা। কি ভুল কৰিলে মই আপোনালোকক জনাই দি আছোঁ। যদি আপোনালোকৰ ডকুমেণ্টছত কিবা নামৰ আখৰ খেলিমেলি হৈ আছে, তেতিয়াহ'লে আপোনালোকে ভেৰিফিকেশ্যন কৰাৰ সময়ত 15,000 টকাৰ পৰা 30,000 টকা লাভ নকৰিবও পাৰে। যেতিয়া আপোনালোকৰ স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব, আবেদন কৰাৰ সময়ত যাতে কোনো ধৰণৰ নামৰ আখৰ ভুল নহয়। দেউতাকৰ নাম হওক, নিজৰ নাম হওক, ডেট অফ বাৰ্থ হওক, এড্ৰেছ হওক, এইকেইটা আপোনালোকে অতি সোনকালে শুধৰণি কৰি লওক, নহ'লে আপোনালোকে লাভ নকৰিব পাৰে আপোনালোকৰ স্কলাৰশ্বিপ। মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব স্কলাৰশ্বিপ। যিসকলৰ ভাল পাৰ্চেণ্টেজ হৈছে তেওঁলোকে 15,000 টকাৰ পৰা 30,000 টকা পৰ্যন্ত লাভ কৰিব। সেইবাবে আপোনালোকে এইকেইদিন ভিতৰত এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰি লওক। নিজৰ নিজৰ ডকুমেণ্টছত যদি কিবা ভুল হৈ আছে, তেতিয়াহ'লে আপোনালোকে অতি সোনকালে শুধৰণি কৰি লওক। যেতিয়া আপোনালোকৰ স্কলাৰশ্বিপৰ বাবে আবেদন আহিব, তেতিয়াহ'লে আপোনালোকে অতি সোনকালে আবেদন কৰিব পাৰিব। এতিয়া মই আপোনালোকক জনাই দি আছোঁ, আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি লাগিব। প্ৰথমে আপোনালোকৰ লাগিব আধাৰ কাৰ্ড, মোবাইল নাম্বাৰ, বেংক পাছবুক, মাৰ্কশ্বিট। এইকেইটাৰ ভিতৰত আপোনালোকে এখন স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। এইকেইটা আপোনালোকে অতি সোনকালে সহজতে শুধৰণি কৰি লওক। যদি আপোনালোকৰ কিবা ভুল হৈ আছে, তেতিয়াহ'লে আপোনালোকে এইকেইদিনৰ ভিতৰত শুধৰণি কৰি লওক।